নলবাৰী চহৰৰ এক নিৰ্ভৰযোগ্য মাল্টি স্পেচিয়েলিটি ৰিহেব চিকিৎসা কেন্দ্ৰ স্পন্দনৰ চতুৰ্থ বৰ্ষপতি দেওবাৰে জাকজমকতাৰে অনুষ্ঠিত কৰা হয়। এই উপলক্ষে বন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ কৰাৰ লগতে এখন সভা অনুষ্ঠিত কৰা হয়। চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী আছলামউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নলবাৰী স্বাস্থ্য বিভাগ যুটীয়া সঞ্চালক ডাঃ কৈলাশ ডেকা, বৰপেটা জিলাৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ কামেশ্বৰ লকৰ, অসম চিকিৎসা সেৱা সন্থাৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ সুৰেন মজুমদাৰ, জ্যেষ্ঠ চকুৰোগ বিশেষজ্ঞ ডাঃ অৰুণ বৰ্মন। অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে নলবাৰী সাৰথী মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ সঞ্চালক, সাহিত্যিক, কবি, সমালোচক ডাঃ পংকজ গোবিন্দ মেধি আৰু আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ডাঃ বৰদাকান্ত শৰ্মা, ভাৰতীয় চিকিৎসা সন্থা অসমৰ যুটীয় সম্পাদক ডাঃ ৰাজমণি শৰ্মা, ডাঃ স্বাগতা বৈশ্য। গীত, কবিতা, নৃত্যৰে মুখৰিত হৈ পৰা অনুষ্ঠানটিত স্পন্দনৰ উদ্যোক্তাসকলৰ কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰে। নমস্কাৰ। আজি আমাৰ স্পন্দন, আমাৰ সেৱাস্থলীয়ে 4টা বৰ্ষ অতিক্ৰম কৰি 5ম বৰ্ষত ভৰি দিলে। আজি চতুৰ্থ বৰ্ষপতি উদযাপন কৰিছোঁ আমি দিনজোৰা কাৰ্যসূচীৰে স্পন্দনৰ বাকৰি নলবাৰীৰ মাজমজিয়াত। আৰু এই স্পন্দনখন হ'ল এখন মাল্টি স্পেচিয়েলিটি ৰিহেব ইনষ্টিটিউট, অৰ্থাৎ আমাৰ ইয়াত মাস্কুলোস্কেলেটেল নিউৰো ৰিহেব কৰাৰ কাৰণে গোটেই টিমটোৱে আমি সেৱা আগবঢ়াওঁ। আমাৰ ইয়াত ফিজিঅ'থেৰাপিষ্ট, অকুপেশ্যনেল থেৰাপিষ্ট, স্পীচ থেৰাপিষ্ট, স্পেচিয়েল এডুকেটৰ, প্ৰষ্টেটিক এণ্ড অৰ্থোটিক্স অৰ্থাৎ আৰ্টিফিচিয়েল লিম্ব, যাক আমি কৃত্ৰিম ভৰি বা কৃত্ৰিম অংগ বুলি কওঁ, এই গোটেইখিনি সেৱা আমি এই চেণ্টাৰটোৰ দ্বাৰাই আমি আগবঢ়াই আহিছোঁ। আৰু মই ফিজিকেল মেডিচিন এণ্ড ৰিহেবিলিটেশ্যন স্পেচিয়েলিষ্ট হিচাপে পেইন মেডিচিন কৰাৰ লগতে ৰিহেব চাৰ্জাৰী আমি এই ইনষ্টিটিউটৰ জৰিয়তে আমি আগবঢ়াই আহিছোঁ। আমি বিষ নিৰাময় কৰাৰ বাবে যিবিলাক ইণ্টাৰভেনশ্যন কৰিব লাগে বা আমি আল্ট্ৰাচাউণ্ড গাইডেড বা চিয়াম গাইডেড ইনজেকশ্যন প্ৰচিডিউৰ কৰিবলগীয়া হয়, সেইখিনি আমি স্পন্দনৰ জৰিয়তে কৰি আছোঁ। আৰু স্পন্দনৰ জৰিয়তেই আমি যিখিনি ৰিহেব চাৰ্জাৰী, ৰিকনষ্ট্ৰাকটিভ চাৰ্জাৰী যেনেকৈ টেণ্ডন ৰিপেয়াৰ, ছফ্ট টিচু চাৰ্জাৰী, সেইবিলাকো আমি এই ইনষ্টিটিউটখনৰ জৰিয়তে কৰি আছোঁ। থুলমূলকৈ ক'বলৈ হ'লে মাল্টি স্পেচিয়েলিটি এখন ৰিহেব ইনষ্টিটিউট, য'ত ফুল টিম আমাৰ এভেইলেবল আছে। ৰাইজৰ আশীৰ্বাদত আৰু সকলোৰে সহযোগত আমি 4টা বৰ্ষ অতিক্ৰম কৰিলোঁ। আমাৰ বিশেষভাৱে সক্ষম যিসকল ব্যক্তি আছে বা বিশেষভাৱে সক্ষম যিখিনি আমাৰ শিশু আছে, চেৰিব্ৰেল পেলচিয়ে হওক বা অটিজিমেই হওক, তেওঁলোকৰো চিকিৎসা আমি এইখন কেন্দ্ৰৰ জৰিয়তে আগবঢ়াই আহিছোঁ। আশা কৰিছোঁ ভৱিষ্যতেও ৰাইজৰ সঁহাৰি পাম, আমাক সেৱা কৰাৰ সুযোগকণ দিব আৰু সকলোৰে আশীৰ্বাদত যাতে স্পন্দনে আৰু আগুৱাই যাব পাৰে তাকে কামনা কৰিম। নলবাৰীৰ পৰা দীপুদাসৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.